Hello everyone, good morning. আপোনালোক সকলোকে মোৰ অন্যটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰো সকলোৱে ভালে আছে আৰু সম্পূৰ্ণ সুস্থ আছে। আৰু গাইস আপোনালোকে আজি বতৰটো দেখিছেনে ইমান ধুনিয়া কৰিছে। মানে বতাহ মাৰিছে লগতে টুপটুপকৈ বৰষুণ দি আছে। বহুত দিনৰ মূৰত এনেকুৱা বতৰ দেখিছো আজি। নহলে বা ইমান ৰ'দ দিছিলে ঘৰৰ পৰা ওলাব পৰা নাছিল আৰু ঘৰৰ ভিতৰত থাকিলেও গৰমত একদম ঘামি অৱস্থা নাইকিয়া হৈ যাওঁ। আৰু আজি বহুত বেছি ভাল লাগিছে বতৰটো যে ইমান ধুনিয়া হৈছে আজি। আৰু গাইস আপোনালোকেতো জানেই মই কেইদিনমান আগত ঘৰলৈ আহিলো এতিয়া ঘৰত আছোগে আৰু ঘৰত থাকিলেতো কাম চাম কৰাটোতো শিওৰ আৰু কাৰণ কাম চাম নকৰিলে কি হ'ব আৰু ঘৰত আছো যেতিয়া কামটো কৰিবই লাগিব আৰু আজি বতৰটো যিহেতু ইমান ধুনিয়া কৰিছে আৰু লগতে বৰষুণো দি আছে সেইটো কাৰণে আজি মই গছৰ পুলি কেইটামান ৰুওঁ বুলি ভাবিছো আৰু লগতে আপোনালোককো ভিডিঅ' কৰি দেখুৱাই দিওঁ বুলি এইফালে মই পুলি কিজোপা ধুনিয়াকৈ উলিয়াই ললো আপোনালোকেতো দেখাই পাইছে চাগে পিছফালে তো কি পুলি আছে ইয়াত আপোনালোকক দেখুৱাই আছো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকে শেষলৈকে চাই থাকক ধুনিয়াকৈ আপোনালোকক দেখুৱাই আছো আমাৰ বৌ বাহিৰত কাম কৰি আছে আপোনালোকক দেখাইছো দেই মানে ঘৰত আহিলে এইবোৰ কাম হ'বই আৰু ইফালে বৌ ইটা কহি আছে ইফালে তাপা আনি মানে ইয়াত থবলগীয়া হৈছে কালি মই কেইটামান সুমিয়ালো এতিয়া মও কৰিম অলপ পিছতে কাম এতিয়া বৰ্তমান বৌ অকলে কৰি আছে আৰু ৰাতিপাতে মাও কৰিলে তো এতিয়া মই পুলিখিনি ধুনিয়াকৈ ৰুই লওঁগে আপোনালোকক দেখুৱাই আছো চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকে দেই গাইস তো লেটস গো পুলিখিনি লৈ লওঁ এয়া মোৰ পুলিখিনি ইয়াতে আছে আমৰ পুলি আৰু লিচু পুলি কেইটামান আছে আপোনালোকক দেখুৱাই আছো চাই থাকক ভিডিঅ'টো গাইস এফালে মই এতিয়া ৰুবলৈ গৈ আছো আৰু এই মোৰ ফুল কিজোপা চাওক কেনেকুৱা জাবৰুৱা হৈ আছে মই নাছিলো যিহেতু সাফা কৰি দিয়া মানুহ কোনো নাই তো এইফালে দেখিছেনে গাইস ইয়াতে মই এতিয়া আম কেজোপা মান ৰুম লগতে আপোনালোককো দেখুৱাম চাই থাকক এইডোখৰতে ৰুম আৰু এইফালে ধুনিয়াকৈ মায়ে কিবা কৰি থৈ দিছে ইয়াতে ৰুই দিম যিহেতু ছাগলী আছে আমাৰ ঘৰত বহুত মানে ছাগলী হুমাই হুমাই সব খাই দিয়ে সেইটো কাৰণে ইয়াৰ ভিতৰতে ৰুব লাগিব এতিয়া উপায় নাই ধুনিয়াকৈ ৰুই লওঁ আপোনালোকক দেখুৱাই আছো চাই থাকক এতিয়া মোক মানে ভিডিঅ' কৰি দিয়া মানুহ নাই মাক মাতি আছো সেইটো কাৰণে মা ওলাই অহা নাই এতিয়ালে আৰু এয়া আমাৰ পথাৰ আপোনালোকে দেখিছেনে ইমান ধুনিয়াকৈ ধানখিনি গ্ৰীনেৰী হৈ আছে চাওক এইফালে মানে চাই কিবা এটা ভাল লাগি যায় এইবোৰ দেখিলে যে মনটো খুশ হৈ যায় তো এইফালে মা আহিছে নেকি মোক ভিডিঅ' কৰি দিবলে মা আহি আছে মায়ে এতিয়া ভিডিঅ' কৰি দিব চাই থাকক গাইস সৌফালে মা আহি আছে দেহাক লৈ মা মানে এতিয়া পথাৰলৈ যাব সেইটো কাৰণে এনেকুৱা ড্ৰেছ কৰি আহিছে জলদি আহা ইমান লেজি কিয় অ দেহা লেংটা হৈ আছে এইফালে আমাৰ মা আৰু দেহা ভিডিঅ' কৰি দিবলৈ আহিছে কি হ'ল দেহা হাঁহিছা তাৰ মই পুলিখিনি ৰুবৰ কাৰণে এইফালে আমাৰ মায়ে ধুনিয়াকৈ গাঁত খান্দি দিছে মাক চাওকচোন ফটা কাপোৰ পিন্ধিছে কাৰণ মা এতিয়া পথাৰলৈ যাব মানে পথাৰত বহুত বন বেছি হৈছে সেইকাৰণে উঘালিবলৈ যাব এইডোখৰতে এতিয়া মই ৰুই দিম আৰু গাইস কেইজোপা মান ধুনিয়াকৈ ৰুলো এইখিনি এতিয়া বেলেগ জেগাত ৰুংগে গুড মৰ্নিং গাইস কোৱা গুড মৰ্নিং এইটো গুড মৰ্নিং আমাৰ দেহা মানুহ উঠিছেহে এতিয়া আমি গছ পুলি কেইজোপা মান ৰুলো এতিয়া যাওঁ বেলেগ জেগাত ৰুংগে ন দেহা দে দ আইও হপি পেন এইফালে মা পথাৰ যাব ওলাইছে আৰু এতিয়া বাই বাই মা বাই বাই ইয়ায় বাই 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 তেৰা ইয়ায় গৈছে এতিয়া আমিও যাওঁ ন ঘৰত যাওঁ ন হা 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 গাইস দেখিছেনে পথাৰত একদম পানী হৈ আছে মা এতিয়া গৈছে আৰু পানীয়ে এই বনবোৰ দেখিছেনে
ধান বেছিকে নাই, বন বেছি, সেইকাৰণে বনকেইটা উঘালিবলৈ গৈছে মায়ে। তো লেটছ গো গাইজ। দেহাক মাকৰ ওচৰত থৈ এতিয়া মই বেলেগ এটা জেগাত ৰুবলৈ গৈ আছো। অ' বা বুলি মাতি আছে। অ' বা, অ' মা, অ' আই, অ' এইবোৰ মাতিব পাৰিছে আৰু আমাৰ দেহাই। তো ইয়াতে ৰুওঁ নেকি। ছাগলীয়ে গোটেই চেচ দিব দেখোন ইয়াত ৰুলে, তথাপিতো ইয়াতে ৰুব লাগিব, এতিয়া উপায় নাই। গাইজ ফাইনেলি পুলিখিনি ৰোৱা হৈ গ'ল। এতিয়া পুলিখিনি ক'ত ক'ত ৰুইছো সেইখিনি আপোনালোকক দেখুৱাই দিম। হাতত বোকা চোকা লাগিছিলে, গোটেইখিনি ধুনীয়াকৈ চাফা কৰি ল'লোঁ। এতিয়া আহি গ'লোঁ আপোনালোকক আকৌ দেখুৱাবৰ কাৰণে। তো চাই লওক ভিডিঅ'টো। এইখিনিতে ৰুইছোঁ গাইজ, এইখিনিত এজোপা ৰুইছোঁ। এইজোপা হৈছে আম গছ, আৰু এইফালে এজোপা লিচু গছ, আৰু এজোপা ইয়াতে ৰুইছোঁ। এইখিনিতে এজোপা ইয়াত, এইটোতো গেলিয়ে গৈছে আৰু এইফালে মায়ে সেইদিনাখনে ৰুই থোৱা এইখিনিত। তো সেয়াই, আপোনালোকে চাই থাকক ভিডিঅ'টো। গাইজ গছ পুলি কেইজোপা ধুনীয়াকৈ ৰুলোঁ, আৰু এইফালে দেহা আকৌ মোক ওচৰত আহি গ'ল। মই আহি গ'লোঁ, আৰু এইফালে বৌয়ে কামত লাগি আছে। এতিয়া ময়ো কাম কৰি লওঁ, অলপ কাম কৰি লওঁ বুলি ভাবিছোঁ হয়, কিন্তু দেহাই লগ নেৰাই হৈছে হয় ন। কাম কৰি লওঁ দেই, তুমি থাকা দেই দেহা, কান্দিব দেই। আইন বাই বাই, বাই বাই, বাই বাই দেই, বাই বাই, বাই বাই, বাই বাই। নাকান্দে এতিয়া। তো এতিয়া কাম কৰি লওঁ গাইজ, আপোনালোকে চাই থাকক ভিডিঅ'টো। বৰষুণ দি আছে, তথাপিতো কাম কৰি আছো, উপায় নাই, নহলে কোনে কৰি দিব। যিহেতু আমাৰ ঘৰত মতা মানুহ নাই, নিজে কৰিবলগীয়া হয় এইবোৰ কাম। গাইজ চাওক, ইমান কষ্টকে জাপিছিলো, আৰু এইফালে গোটেইখিনি পৰি থাকিলে। কি যে হ'ব। এইফালে বৌয়ে কাম কৰি আছে, আৰু দেহাই চাই আছে। অ দেহা, আই ন A few moments later. গাইজ গা পা ধুই আজৰি হলো, এতিয়া আৰু কাম নাই, ভাত পানী খাব লাগে আৰু এতিয়া শুব লাগে। আৰু ইমানেই ইটা কঢ়িয়ালো, কঢ়িয়াওতে এয়া চাওকচোন, মোৰ হাতৰ পৰা একদম তেজ ওলাই গ'লগে। মানে বহুত ইটা আছিলে, তো গোটেইখিনি কঢ়িয়াই ভিতৰলৈ সুমিয়ালো, আৰু এয়া মোৰ অৱস্থা চাওক, একদম তেজ ওলাই গৈছিলেগে। কাৰণ বহুত দিন হ'ল একো কাম কৰা নাছিলো যে, এতিয়া কৰিছোগে, সেইকাৰণে হাতৰ অৱস্থা একদম বেয়া হৈ গ'ল। তো গাইজ আজি ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ, ইমানতে সামৰণি মাৰিম বুলি ভাবিছোঁ। আৰু গাইজ মই মানে এল'ভেৰা দি চাবোন বনাই চাইছিলোঁ, কেনেকুৱা হৈছে আপোনালোকক দেখুৱাই দিওঁ অকণমান, আপোনালোকে কমেণ্ট কৰি জনাব হা। ইমানটা পাৰফেক্ট হোৱা নাই, তথাপিতো ট্ৰাই কৰিছোঁ বনাবলৈ। এয়া চাওক, এয়া হৈছে মই বনোৱা চাবোন, দুটাই বনাইছোঁ। দুটা মানে কি, তিনিটা বনাইছিলোঁ, তিনিটাৰ এটা বেয়া হ'ল, আৰু এতিয়া দুটা বাচি আছে। এয়া চাওক কেনেকুৱা হৈছে, কমেণ্ট কৰি জনাব। এল'ভেৰা দি বনাইছোঁ, পিছলৈ পাৰফেক্ট হৈ যাবগৈ। এতিয়া জাষ্ট ট্ৰাই কৰিছোঁ, সেইটো কাৰণে ইমানটা পাৰফেক্ট হোৱা নাই। এয়া চাওক, এল'ভেৰা দিছোঁ, লগতে হালধি অকণমান দি দিছোঁ। এয়া
এতিয়ালৈ ৰেডি হোৱা নাই বাৰু, এতিয়া লগাব হোৱা নাই, অকণমান জেলি টাইপ হৈ আছে। এতিয়া ভালকৈ ডাঠ হ'ব লাগিব, তেতিয়াহে ভাল হ'ব লগাবলৈ। তো এয়াই আছিল, কেনেকুৱা পালে কমেণ্ট কৰি জনাব আপোনালোকে।